ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ বহাগৰ এনিশা অনুষ্ঠান ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত শিল্পী তৰালী শৰ্মাক বিপুল সম্বৰ্ধনা নলবাৰী জিলাৰ ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দেওবাৰে নলবাৰী জিলা পুথিভঁৰাল প্ৰাংগণত চতুৰ্থ বাৰ্ষিক গীত নৃত্য কথাৰে বহাগৰ এদিন অনুষ্ঠান অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ পতাকা উত্তোলন কৰে সভাপতি বিজু দাসে। শ্বহীদ তৰ্পণ কৰে বিশিষ্ট নাট্যকৰ্মী ধীৰেন কুমাৰ বৰ্মনে। মাল্যাৰ্পণ কৰে অধ্যাপিকা ডক্টৰ দুলুমণি ডেকাই। দিনৰ 12 বজাত মঞ্চ উদ্বোধন কৰে বিশিষ্ট সমাজসেৱী প্ৰিয়ংকা তামুলীয়ে। ইয়াৰ পিছতে ফুলাম গামোচাৰে জ্যেষ্ঠজনৰ পৰা আশীষ বিচৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী গীতিকাৰ সংগীত পৰিচালক তৰালী শৰ্মাক ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাৰ নিজৰ গীতেৰে ৰহদৈৰ সদস্যসকলে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পীগৰাকীক সাদৰ সম্ভাষণ জনায়। আমাৰ তৰালী বাইদেউ অকমান মৰম যাচিব। সম্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ পৰে বিশিষ্ট সংগীত শিল্পীগৰাকী। ৰহদৈৰ এনে মৰম আদৰ জীৱনৰ চৰম প্ৰাপ্তি বুলি উল্লেখ কৰে তৰালী শৰ্মাই। মানুহে যেতিয়া অন্তৰংগ হৈ যায়, আত্মীয়তাৰে সেই শব্দৰ অনুভূতি গ্ৰহণ কৰে বা সেই অনুভূতি হয়, তেতিয়া আচলতে খোৱা এই সকলোবোৰ কথা ছেকেণ্ডাৰী হৈ যায়, প্ৰাইমাৰী হৈ যায় সেই অনুভূতি বা সেই আৱেগ। ৰহদৈ সাংস্কৃতিক গোষ্ঠীৰ সম্পাদিকা পাপৰি কলিতাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট নাট্যকাৰ সাহিত্যিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাই তৰালী শৰ্মা বৰপেটা বা অসমৰ জীয়ৰী নহয়, নিজৰ স্বকীয়তাৰে তৰালী শৰ্মাই সমগ্ৰ ভাৰতবৰ্ষৰ সুযোগ্য জীয়ৰী হোৱাৰ যোগ্যতা লাভ কৰা বুলি অভিহিত কৰে। এইদৰে মানুহ আছে তাৰ মনত ৰাষ্ট্ৰীয় বঁটা ল'বলৈ গৈছে, সেই প্ৰাপ্তি এক বেলেগ। কিন্তু আজিৰ যিটো প্ৰাপ্তি মই ভাবোঁ সেই দিনাৰ প্ৰাপ্তিতকৈও আজিটোৰ জীৱনৰ যিটো প্ৰাপ্তি কোনো গুণে কম নহয়, বৰঞ্চ এক বিন্দু হ'লেও বহুত বেছি উচ্চ। বিশিষ্ট সংগীত শিল্পী অলকেশ বৰুৱাই তৰালী শৰ্মাক সুকীয়া শিল্প প্ৰতিভা সম্পন্ন এগৰাকী বিশিষ্ট শিল্পী বুলি মন্তব্য কৰে। অনুষ্ঠানত ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই গীত পৰিৱেশনেৰে সকলোকে আপ্লুত কৰি তোলে। সভাত নলবাৰীৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, উপ পৌৰপতি ডক্টৰ ৰবীন দাস, গোবিন্দ কলিতাক সম্বৰ্ধনা জনোৱা হয়। দিনৰ 2:30 সাংস্কৃতিক সম্পাদিকা চুনুমা বৈশ্যৰ পৰিচালনাত আধুনিক গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে বৰ্ণালী ডেন্স একাডেমীৰ অধ্যক্ষ বৰ্ণালী ডেকাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নৱদ্বীপ হাস্পতালৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীয়ে বিহুৰ উৎপত্তি আৰু ইয়াৰ ক্ৰমবিকাশ সম্পৰ্কে সুন্দৰ বক্তৃতা প্ৰদান কৰে। বিহু অসমৰ লোক সংস্কৃতি বুলি উল্লেখ কৰি সমাজকৰ্মী তামুলীয়ে বিহুক আমি জীয়াই ৰাখিব লাগিব বুলি কয়। বিহু সংস্কৃতিৰ বিষয়ে নতুন প্ৰজন্মক শিকাবলৈ তেওঁ আহ্বান জনায়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে কামৰূপ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ কবিতা চৌধুৰীয়ে। সভাত নলবাৰী পৌৰসভাৰ সভানেত্ৰী জয়শ্ৰী তালুকদাৰ, উপ পৌৰপতি ডক্টৰ ৰবীন দাস, বিশিষ্ট ক্ৰীড়া সংগঠক বিকাশ ভট্টাচাৰ্য, গোবিন্দ কলিতাক সম্বৰ্ধনা জনোৱা হয়। ৰহদৈ সাংস্কৃতিক গোষ্ঠী নলবাৰী এই মহিলাসকলৰ এই যি আগ্ৰহ, তেওঁলোকৰ যি মৰম, আজি যি সন্মান দিলে তাৰ বাবে মই কৃতজ্ঞ। আৰু তেওঁলোকৰ এই আদৰ মানে আচলতে পৃথিৱীখন এতিয়া ইমান বেছি কেঅছ বুলি মই ভাবোঁ, তাৰ মাজত এই যে মহিলা কেইগৰাকী ওলাই আহিছে কিবা এটা ভাল কাম কৰোঁ বুলি, তেওঁলোকে আচলতে মৰম বিলাইছে, এইটো আটাইতকৈ ডাঙৰ কথা। আৰু মই ৰহদৈৰ সকলো লোকে পাপৰি কলিতা বাইদেউ প্ৰমুখ্যে প্ৰতিজনলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে এনেকুৱা ধুনীয়া কামবোৰ কৰি যাওক, নৃত্য গীত, সমাজখনত যিবোৰ কামে সমাজৰ ভাল কৰে, মানুহক আগবাঢ়ি যাবলৈ ভালে থাকিবলৈ অনুপ্ৰেৰণা যোগায়, সেই কাম তেওঁলোকে কৰিব বিচাৰিছে। ভগৱানে তেওঁলোকৰ সকলোকে সেই আশীৰ্বাদ কৰক। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো।
সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।